ইন্সপেক্টৰ আদি আপুনি তাইৰ ওপৰত হাত উঠাব নালাগিছিল তাৰ মানে তোমাৰ মতে মই হাত উঠাই ভুল কৰিলো আপুনি ভুল কৰিলে বুলি মই কোৱা নাই কিন্তু আপুনি সেইবোৰ নকৰি তাইক মৰমেৰে বুজাবতো পাৰিলে হয় মই ইয়াত সম্বন্ধ কৰিব অহা নাই ভুলতে আমাৰ মাজত যি সম্পৰ্ক হৈছিল সেইটো মই ভাঙিবলৈ আহিছোঁ ৰিমলি আৰু ত্ৰিদীপৰ লগত লাগি লাগি দেউতাৰা ভাগৰি পৰিছে সেইবাবে দেউতাৰাই ভাবিছে কি ভাবিছে ভগৱানক আৰুনো কাক কৰিবি ভগৱানৰ বাবেইতো আজি মই তহঁতৰ মাজত এনেকৈ আছোঁ এতিয়া সেইবোৰ কথা পাহৰি যাচোন পিছে তইহে মোক সেৱা এটা কৰিব লাগে ইনডাইৰেক্টলি কিয় বা এয়া আপোনাৰ ভুল সিদ্ধান্ত দেউতা তেনেহ'লে তই মোক সঠিক সিদ্ধান্ত এটা দে ফূৰ্তিত পৰি মই এইবোৰ কাম কৰিবলৈ ওলোৱা নাই নহয় একমাত্ৰ ৰিমলিৰ জীৱনটো বচাবৰ কাৰণেই মই এই সিদ্ধান্ত লৈছোঁ তাৰ মানে আপোনাৰ মতে দিদিবলৈ ভণ্টিক বিয়া নিদিলে ভণ্টি মৰি থাকিব আত্মহত্যা কৰিব তাই এবাৰ গৈ ভনীৰক চাই আহগৈ তাইৰ কি অৱস্থা হৈছে আৰু এইদৰে দুদিনমান থাকিলে বলিয়া হ'ব তাই তাতকে তাৰ লগত তাইক বিয়া দি দিয়াই ভাল দিদীপৰ লগত সংসাৰ কৰি তাইৰ জীৱনো যদি ধ্বংস হয় তেতিয়া আপুনি কি কৰিব আৰে কৰিবলৈ কিটো আছে বিয়া দিয়ালৈকে মোৰ দায়িত্ব বিয়া দিয়াৰ পিছত যি হয় হৈ থাকিব মুঠৰ ওপৰত মোক তাইৰ পৰা মুক্তি লাগে কিন্তু মই মোৰ ভণ্টিক সকলো জানি বুজি মৃত্যুমুখলৈ ঠেলি দিব নোৱাৰোঁ ত্ৰিদীপ মোৰ ভণ্টিৰ বাবে যোগ্যই নহয় যোগ্য এইবোৰ বাদ দে কিন্তু বৰ্তমান তাই চকুত তাতকৈ ভাল ল'ৰা আৰু কোনো নাই যাবলৈ তাৰ ভাল হ'লেতো ভালেই বেয়া হ'লে অন্ততঃ আমাক আঙুলি টোৱাব নোৱাৰিব বাৰু তই কচোন ইয়াৰ বাহিৰে আমাৰ হাতত কিবা উপায় আছে জানো উপায় উলিয়াব লাগিব দেউতা গৈছিলি নহয় তই ত্ৰিদীপৰ ওচৰলৈ কি লাভ হ'ল বুজি পালেনে তোৰ কিবা সি তাক মই ঘোচা মাৰিও মত সলনি কৰিব নোৱাৰিলোঁ মই তাক পইচা দিও জুখি চাইছিলোঁ নাই একো নহ'ল বাৰু কচোন এটা কথা কি কথা এই ৰাতিখন তোমাৰ ওচৰলৈকে আহিবলগীয়া হ'ল তাৰ বাবে কিন্তু মোক বেয়া নাপাবা ছাৰ ইয়াত বেয়া পাবলগীয়া কি আছে ইমান এটা ডাঙৰ বিপদৰ পৰা আপুনি মোক উদ্ধাৰ কৰিলে তাৰোপৰি এতিয়া মোৰ খবৰ ল'বলৈ আহিছে মোৰতো আপোনাক ধন্যবাদ ক'বলৈ ভাষা নাই মই মাথো মোৰ ডিউটিহে কৰিছোঁ আৰু ইয়াৰ বাবে চৰকাৰৰ পৰা মই দৰমহা পাওঁ কথা সেইটোৱে কিন্তু তথাপিও বহুত পুলিচ বিষয়াই চৰকাৰে দিয়া দৰমহাৰ বিনিময়তো নিজৰ ডিউটিটো পালন কৰিব নোৱাৰে কিন্তু আপুনি ইমান আনকণ্ডিশ্যনেলি আৰু ইমান ডেডিকেটেডলি নিজৰ কাম কৰি আছে পাৰ্থক্য মাথো সেইটোৱে মোৰ দৰে যে পুলিচ অফিচাৰজনক তুমি ইমান ভাল চকুৰে চালা তাৰ বাবে থেংক ইউ এতিয়া আচল কথালৈ আহোঁ মই ঠিক তোমাৰ খবৰ ল'বলৈ অহা নাই তোমাৰ পৰা দুটামান কথা জানিবলৈহে আহিছিলোঁ সোধকচোন এটা কথাই মোক আজি বিৰাট অথনিৰ পৰাই কামুৰি আছে ঠিক কথা নহয় এইটো মোৰ এটা সন্দেহে মোৰ মতে চিন্ময় বৰঠাকুৰৰ দেউতাক মানে ব্ৰিজেশ বৰঠাকুৰৰ এতিয়াও মৃত্যু হোৱা নাই তেওঁ জীয়াই আছে কি আৰু যদি সঁচাকৈ তেখেতৰ হত্যা হৈছে তেনেহ'লে তেখেতৰ হত্যা আন কোনেই কৰা নাই চিন্ময় বৰঠাকুৰে কৰিছে তুমি যে ইমান দিন তাৰ লগত থাকিলা তেনেকুৱা কিবা তোমাৰ সন্দেহ হৈছিল নেকি ল'ৰাটো ইমানো বেয়া হোৱা হ'লে সিদিনা আদিৰ ওপৰত হাত উঠালেহেঁতেন কিন্তু সি তাকে নকৰি সহ্য কৰি থাকিলে সি মন জয় কৰিবৰ বাবেতো এনেকুৱা কৰিব পাৰে কৰিব পাৰে নকৰে বুলি মই নকওঁ তোৰ মতে ত্ৰিদীপে পইচাৰ বাবে অনন্যাৰ লগত সম্পৰ্ক কৰিছিল কিন্তু সেই একেই পইচা দেউতাই তাক দিছিল ৰিমলিক এৰিবৰ বাবে কিন্তু সিটো সেইবোৰ গ্ৰহণ নকৰি কেৱল ৰিমলিকহে বিচাৰিলে আনকি সি দেউতাৰ ভৰিতো পৰিছিল সি মা বহু মানুহে নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে ভৰিতকৈও তল পৰে আৰু মোৰ মতে
যি কৰিছে সেয়া সকলোবোৰ তাৰ প্লেন। মই সেইটোৱে জানো। ঠিক আছে, তোমালোকৰ কথাটো বাৰু মই অমান্য নকৰোঁ, কিন্তু মই ৰৈও থাকিব নোৱাৰোঁ। এইবোৰ কথাৰ কাৰণে না মই বাগানত মন দিব পাৰিছোঁ না ঘৰত। ছোৱালীজনীক বাৰু গৃহবন্দী কৰি ৰাখিলোঁ, কিন্তু তাইৰ মনটো সুবিধা পালে কোনোবা নহয় কোনোবা এদিন তাই কিবা এটা অঘটন ঘটাবই, নহ'লে ইয়াৰ পৰা উৰি যাব। কিন্তু যদি আমি তাইক নিজৰ ইচ্ছামতে উৰিব দিওঁ? তোমালোকে যি কৰা কৰি থাকা, মই আৰু এইটো বিষয়ত মাত নামাতো। এসময়ত দাদাৰ বাবে পাগল হৈছিলোঁ, আৰু এতিয়া মোৰ একমাত্ৰ ভণ্টিৰ বাবে। না দাদাই মোক গুৰুত্ব দিলে, না ভণ্টিয়ে। সিহঁতৰ গাত একো দুখ নাই, দুখ মোৰ গাত। না মই ভাল ভায়েক হ'ব পাৰিলোঁ, না ককাই। ইয়াৰ আকৌ কি হ'ল? মা, মই বাৰু তেখেতক বুজাম। কেতিয়াবা কিছুমান কথাত আমি প্ৰত্যেকে আৱেগিক হৈ পৰোঁ। এওঁৰ ক্ষেত্ৰতো একেই হৈছে। বাৰু বাদ দিয়ক। দেউতা, মা, ৰিমলিতো মোৰ কথা শুনিবই নিবিচাৰে। তথাপিও মই তাইৰ লগত এবাৰ কথা পাতিবলৈ চেষ্টা কৰিম। ঠিক আছে, পাতা কথা, আমাৰ কোনো আপত্তি কৰিব লগা নাই। কিন্তু জিদ আৰু খঙে পাগল কৰি থোৱা মানুহৰ লগত কথা পাতি কোনো সমস্যাৰ সমাধান নহয়। দেউতাই ঠিক কথাই কৈছে। মই সমাধান উলিয়াবৰ বাবে নহয়, মই তাইৰ লগত কিবা আন এটা কথাৰ বাবেহে কথা পাতিম। এই বেয়াবিলাকৰ কাৰণে কেতিয়াবা এই ভাল কি কথা আছে সেইটো কোৱা, ময়ে শুনো। আপুনি ভবাৰ দৰে একো ৰসাল কথা নহয়, পুলিচৰ মনলৈ হঠাৎ অহা কথা। আচ্ছা, মানে কি জানে, আজিৰ পৰা কিছু বছৰ আগলৈকে মই যি কেছে হাতত লওঁ, ক'ৰবাত নহয় ক'ৰবাত কেনা লাগেই। কিন্তু আজি এবছৰমানৰ পৰা সকলোবোৰ অকণমান ঠিক হৈছে। আগতে এজাহাৰ দিবলৈ অহা মানুহবোৰে শেষত গালি পাৰি থৈ যায়, আৰু এতিয়া চাওক, আজি মই আপোনাৰ ঘৰৰ নিমন্ত্ৰিত অতিথি। ইয়াকে কয় ভাগ্য। ভাগ্য সলনি হ'লে সকলো সলনি হৈ যায়। ভাল কামৰ লগত ভাল সম্পৰ্ক গঢ়ি উঠে। কথাটো একদম সঁচা, কিন্তু পুলিচৰ ভাগ্য মিনিটে মিনিটে সলনি হয়। এতিয়া আজি মোক লগ পাইছে বুলিহে আপোনালোকে পুলিচক বাহ দিছে। কাইলৈ পৰহিলৈ আকৌ কোনোবা পুলিচ বিষয়াৰ কিবা বেয়া কামৰ নিউজ বাজক, তেতিয়া আপোনালোকেই ক'ব এই পুলিচবোৰ এনেকুৱাই, ইহঁতক একদম বিশ্বাসেই কৰিব নোৱাৰে। হয়নে নহয় কওকচোন? কথাটো সঁচাই। আচলতে এয়া প্ৰকৃতিৰ নিয়ম। ভাল বেয়া মানুহ প্ৰতিখন সমাজতেই আছে। ঠিক তেনেদৰে তোমালোকৰ পুলিচ ডিপাৰ্টমেণ্টতো ভাল পুলিচ বেয়া পুলিচ আছে। এই বেয়াবিলাকৰ কাৰণে কেতিয়াবা এই ভালবোৰেও গালি খাবলগীয়া হয়। কথা সিমানে, কিন্তু সেইবোৰ কথাত ধৰি থাকিব নালাগে। নাই নাই, মই এইবোৰ কথা একদম লাইটলি লওঁ। আপুনিয়ে চাওকচোন, শচীন তেণ্ডুলকাৰক ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয়, কিন্তু তেখেতৰো জানো অনুৰাগীবোৰে তেখেতক সমালোচনা নকৰে? আৰু সেই ক্ষেত্ৰত মইনো কোন কথা? ময়ো মানুহে, ভগৱানটো নহয়। হয় হয় হয়। খুৰা দেউতা, হা, তোমাক ভিতৰত খুৰীয়ে মাতিছে, যোৱাচোন। শ্ৰীমতীয়ে মাতিলে যেতিয়াতো যাবই লাগিব। তুমি বহাচোন দেই। ঠিক আছে। খুৰাৰ কেমোটো চাগে আজিও দিয়া নহয়। ট্ৰাই কৰিছিল দিবলৈ, কিন্তু নোৱাৰিলে। ভিতৰি ভিতৰি প্ৰব্লেমচোন বাঢ়িছেহে। এই বেমাৰটো বাৰু বেলেগ ধৰণৰ, অকল কেঞ্চাৰেহে কেঞ্চাৰক বুজি পায়, বাকী কোনো বুজি নাপায়। ছাৰ, সিদিনা যে আপুনি কৈছিল কথাটো, মই বহুত ভাবিলোঁ আপোনাৰ সন্দেহটো সঁচাও হ'ব পাৰে। মোৰ মতে চিন্ময়ৰ দেউতাকৰ মৃত্যু হোৱা নাই, তেওঁ জীয়াই আছে। কিয় ক'লা তুমি তেনেকে? মানে মোক বন্দী কৰি থোৱাৰ পাছত প্ৰথম কেইদিন সি অকণমান সময়ৰ কাৰণে আহে, তাৰ পাছত গুচি যায়। কিন্তু শেষৰ দিনা সি গোটেই ৰাতি তাতেই আছে। তাৰ
তাৰ পকেটত এটা সৰু ফোন আছিল মাজে মাজে মানে প্ৰায় ৩-৪ বাৰ সেই ফোনটোত তাৰ ফোন আহিছিল আৰু সেই ফোনটো অহাৰ লগে লগে হেল্ল' বুলি কৈ তাৰ পৰা আঁতৰি গৈছিল আৰু প্ৰায় ১৫-২০ মিনিট কথা পতাৰ পাছতে ঘূৰি আহিছিল মোৰ মতে সেইটো ফোন নিশ্চয় তাৰ দেউতাকৰ পৰা আহিছিল আচ্ছা কিন্তু তোমাৰ কিডনেপিঙৰ লগত জড়িত থকা ল'ৰাকেইটা মানে যোনে তাক বছ বছ বুলি মাতিছিল সিহঁততো হ'ব পাৰে নাই সেইটো হ'বই নোৱাৰে কাৰণ বাকী যিয়ে ফোন আহিছিল সি মোৰ সন্মুখতে পাতিছিল আনকি হস্পিটেলত ৰাহুলক মাৰিবলৈ সি মোৰ সন্মুখতে কৈছিল মানে প্ৰত্যেকটো কথাই সি মোৰ সন্মুখতে পাতিছিল মোৰ মতে সেই বিশেষ ফোনকেইটা তাৰ দেউতাক নহ'লেও কোনোবা গোপনীয় ব্যক্তিৰ পৰা আহিছিল যিটো সি মোৰ পৰাও লুকুৱাইছিল মানে মোৰ সন্দেহটো ঠিকেই আছে ক'ৰবাত কিবা নহয় কিবা এটা ৰহস্যটো নিশ্চয় লুকাই আছে আদি সময়বোৰ সঁচাই বৰ নিষ্ঠুৰ ভাবকচোন প্ৰতি পলে সময়বোৰ আমাৰ লগত কেনেদৰে খেল খেলি আহিছে সেই ঘৰখনত আমিবোৰেচোন উশাই ল'ব নোৱাৰা হ'লো ভাবিছিলোঁ কি আৰু হৈ আছে কি একোচোন ভালেই নলগা হ'ল আমাৰ লগত চোন পৰীক্ষাৰ অন্তই নপৰে প্ৰথমে অনন্যাই পৰীক্ষা ল'লে তাৰপিছত আহিল বৰঠাকুৰৰ পিছত চিন্ময় আৰু এতিয়া ত্ৰিদীপ আৰু ৰিমদি আমাৰ লগত খেল খেলি আছে আপুনি ইমান ভয় কিয় খাই আছে হ'ব আহিছিল কি তাত বহিছিল তাৰপিছত আহিল বৰঠাকুৰৰ পিছত চিন্ময় আৰু এতিয়া ত্ৰিদীপ আৰু ৰিমদি আমাৰ লগত খেল খেলি আছে কেতিয়াবা ভাবিছিলনে যে আমাৰ এই ৰিমলিৰ বাবে আমি ইমান চিন্তা কৰিব লাগিব মইতো সপোনতো ভবা নাছিলো আদি ৰিমলিৰ ওপৰত ত্ৰিদীপে কিবা যাদু চাদু কৰা নাইতো তুমি এইবোৰ কথা বিশ্বাস কৰা তুমিতো পঢ়া শুনা ছোৱালী কেতিয়াবা কিছুমান কথাই পঢ়া শুনা বিশ্বাস একেবাৰে এই সকলোবোৰ মূল্যহীন হৈ পৰে এই বেজ বেজালি যাদু এইবোৰৰ ওপৰতো মোৰো বিশ্বাস নাই কিন্তু আপুনি ভাবকচোন ত্ৰিদীপৰ গাতনো এনে কি গুণ আছে যে আমাৰ ৰিমলিয়ে আমাক সকলোকে দুদিনতে পাহৰি পেলাইছে মোৰ কথাটো বাদেই দিয়ক কিন্তু আপোনালোকতো সকলো একেই তেজৰ এইবোৰ কথা আৰু নক'বা প্লিজ মই আৰু এইবোৰ কথা ভাবিবলৈ বাদ দিলোঁ মই এতিয়া লাহেকৈ চেলফি চাব শিকিছোঁ বেলেগৰ যি হৈ থাকক মাত্ৰ আমাৰ বেয়া নহ'লেই হ'ল আৰু বেয়া হ'বলৈ বাকী আছে বৰঠাকুৰদা এই পৃথিৱী এৰি গুচি গ'ল এতিয়াতো মই নাই কেতিয়াও নহয় দেউতাৰ আকৌ কি হ'ল আদি দেউতা ইমান চিঞৰিছে কিয় দেউতা কি হৈছে আপোনাৰ আপুনি এনেকুৱা কিয় কৰিছে চাওঁ বহি দিয়ক দেউতা কি হৈছে আপোনাৰ আপুনি নকয় কিয় কি হৈছে কি হ'ল দেউতা
দেউতাৰ কাৰণে পানী এগিলাচ আনাচোন দেউতা আপুনি ইমান দেৰি কিয় হোৱা নাছিলে আপুনি ড্ৰয়িং ৰুমত কি কৰিছে দেউতা পানী লওক চাওক, দিয়ক দেউতা এতিয়া ভাল লাগিছেনে দেউতা এতিয়া ভাল লাগিছেনে কি হৈছিল আপোনাৰ আপুনি ইমান ভয় কিয় খাই আছে হ'ব আহিছিল কি তাত বহিছিল ইয়াত আহি বহিছিল সি যদি আহিছিল এতিয়া গ'ল ক'লৈ মোক দেখি ইয়াৰ পৰা ল'ৰালৈকে গুচি গ'ল দেউতা সভ্যদাৰ যদি আহিছিল তেন্তে আপোনাক দেখি পলাই গ'ল কিয়